সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিশেষকৈ দিনটোত ভিডিঅ' বনাবলৈ অকণমান এলাহে লাগিছে, তথাপিও অকণমান ভিডিঅ'টি কৰোঁ বুলি দুপৰীয়া হ'লে বাৰু মাইনাকো চাফা তাফা কৰাই দিলোঁ। এতিয়া তাই খেলি আছে, তাইৰ লগতে অলপমান খেলালোঁ যে টাইমবোৰ পাৰেই হৈ গ'ল। ভাত খাবৰেও সময় হ'ল, দুপৰীয়াৰ ভাত খোৱাৰ সময়ো হৈ গ'ল। চাল কোমোৰা, দাইল, খাৰ। চাল কোমোৰাটো যোৱা বছৰ হয় আৰু আজি আছে ছানডে বুলি সৰু মাছৰ ভাজি আৰু এয়া হৈছে কলমৌ শাক। আজি এনেকুৱাই খাম আৰু খাইছোঁ খাৰ। হয়তো আপোনালোকে দেওবাৰ বুলি বহুত স্পেচিয়েল খায়, আমি কিন্তু দেওবাৰ বুলিও কেতিয়াবা আমি এনেকৈ সাধাৰণভাৱে খাওঁ। খাৰটো ভাল লাগে, কেতিয়াবা সময় সুবিধা মিলিলে খোৱা যায় বাৰু, কিন্তু আমি সদায় দেওবাৰে যে খাব লাগিব সেইটো নহয় বাৰু। যেতিয়া সময় সুবিধা পাওঁ খাওঁ, নহ'লে আমি সাধাৰণভাৱে খাই দিওঁ। দুপৰীয়া অলপ সোনকালেই ভাত খাই দিলোঁ, গতিকে আবেলিলৈ মানে সন্ধিয়া হ'ব হৈছে আৰু অলপ নাস্তা খাবলৈ মন গ'ল। তো গতিকে ঘৰতো একো নাছিলে, তো সেয়ে আটাকে হাঠিলোঁ। মায়েও ক'লে আটাই খাওঁ বুলি চাহৰ লগত, তো তাকে আটা অকণমান হাঠিলোঁ। আৰু আপোনালোকে নক'ব আকৌ সদায় আটা বনোৱা ভিডিঅ'ই দিয়ে বুলি। তো যিহেতু সন্ধিয়াৰ সময়খিনি এটা বেলেগ সময় হয়, গতিকে সেইকাৰণে মই ভিডিঅ'টি ৰাখিলোঁ আৰু সেই সময়খিনি ধৰি ৰাখিবৰ কাৰণে এই ভিডিঅ'টি কৰোঁ বুলি ভাবিলোঁ। চাই থাকিবচোন বাৰু ভিডিঅ'টি। আটাখিনি হাঠি লোৱাৰ পিছত অকণমান ভাবিলোঁ থৈয়ে দিওঁ, থৈ দিলে যিহেতু অকণমান নৰম হৈ যায়, তো গতিকে ঢাকন মাৰি থৈ দিলোঁ। আৰু ইফালে চাহ খাবলৈ বুলি চাহৰ পানীও বহাই দিলোঁ গেছত। চাই থাকিব। আৰু মই যে কৈছিলোঁ আপোনালোকক এই আবেলি সন্ধিয়াৰ সময়খিনি ধৰি ৰখাৰ কথা, এই সময়খিনিৰ কাৰণে ভিডিঅ'টি কৰিলোঁ। বাৰান্দাত বহি চাহ খাই ভাল লাগে নহয় জানো, তাতে আকৌ আবেলি হৈ যোৱাৰ সন্ধিয়াৰ সময়খিনি বৰ ভাল লাগে। আৰু ইফালে দেউতাক আৰু জীয়েক ৰাতি ভাত খাই উঠাৰ পিছত 10:30 বজাত টোপনি যোৱা নাই, কি কৰিব, দেউতাকে লৈ বহি আছে। ভিডিঅ'টি চাই কেনে লাগিলে জনাব। যদি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ইমানেই। ধন্যবাদ।